মুখ হাত ভৰি বান্ধি ডিঙি চেপিছে, মুখত খোপা মাৰি ধৰিছে। ভিতৰলৈ মোক টানি লৈ গুচি লৈ গৈ বিচনাত পেলাই গোটেই হাতে ভৰিয়ে বান্ধি মুখত বান্ধিছে, ডিঙিত বান্ধিছে, আকৌ চুৰি দেখুৱাইছে। তেজপুৰৰ ডিপুটা অঞ্চলত চাঞ্চল্যকৰ ঘটনা। নিজ ঘৰতেই এতিয়া সুৰক্ষিত নহয় জনতা। তেজপুৰৰ নিকটৱৰ্তী ডিপুটা অঞ্চলৰ এই ঘৰখনতেই সোমবাৰে ডকাইতিৰ উদ্দেশ্যে আহিছিল দুই অচিনাকি যুৱতী। ঘৰত অকলশৰে থকা অৱস্থাত এই দুই বৃদ্ধা অস্ত্ৰ দেখুৱাই ঘৰত প্ৰৱেশ কৰে দুই অচিনাকি যুৱতীয়ে, আৰু তাৰ পাছতে দুই বৃদ্ধা লখেশ্বৰী শইকীয়া আৰু প্ৰিয়বালা শইকীয়াক হাত ভৰি বান্ধি ডিঙি চেপি ধৰে। দুই বৃদ্ধাই যাতে চিঞৰিব নোৱাৰে তাৰ বাবে দুই অচিনাকি যুৱতীয়ে মুখত মেৰিয়াই বান্ধিছিল চেলোটেপ। তেনে সময়তে স্থানীয় ৰাইজে ঘটনা জানিব পাৰি ঘৰটোৰ কাষ চাপি আহে। স্থানীয়ৰো কাষ চাপি অহাত দুই যুৱতীয়ে সুযোগ বুজি স্কুটি লৈ পলায়ন কৰে। শুনক বৃদ্ধাগৰাকীৰ মুখেৰে সেই শিহৰণকাৰী ঘটনাৰ বৰ্ণনা। মানে ছোৱালী দুজনী আহিছে, মই বাতিকাঁহী ধুই আহিছোঁ, মই বাতিকাঁহীকেইটাত থ'বলৈ যাওঁতে সিহেন মোৰ পুকৰতে গৈছে, গৈ পেলাই অকণমান ৰখিছে, ৰখি পেলাই মোক টেপটো উলিয়াই পেলাই হাত পাছফালে হাত দুটা বান্ধি দিছে। মই কৈছোঁ ক'ৰ পৰা আহিছে, মোক তেতিয়া সিহঁতে কৈছে মেডিকেলৰ পৰা আহিছোঁ, আমাৰ চেক আপ কৰিবলৈ আমাক এইবিলাক চাবলৈ দিছে। মই কৈছোঁ মই নালাগে, এইবিলাক কৰিব নালাগে, মোক কালি মই দেখুৱাই আহিছোঁ। তাৰপাছত সিহঁতে ভিতৰলৈ মোক টানি লৈ গুচি লৈ গৈ বিচনাত পেলাই গোটেই হাতে ভৰিয়ে বান্ধি মুখত বান্ধিছে, ডিঙিত বান্ধিছে, আকৌ চুৰি দেখুৱাইছে, দেখুৱাই কৰি পেলাই মোক বান্ধি ছাটি একে মুখত সোপা দিয়ে, মূৰত একে কাপোৰেৰে খেদি নুলিয়াই মাতিব বুলিব নোৱাৰাকৈ পেলাই মোক কৰি পেলাই এজনীয়ে কৈছে আপোনাক মাৰপিট কৰিছিলে নেকি সিহঁতে? কাক? আপোনাক মাৰপিট কৰিছিলে নেকি? মোক তেনেকৈ হেঁচা মাৰি বিচনাত পেলাই দিছে, দি পেলাই জোৰৰে খেতি আনিছে। সি দেখতে পেলাই এজনীয়ে ধৰি সাৱটি আছে, মুখখনত সোপা দি মুখখনত তেনেকৈ হেঁচা মাৰি ধৰি আছে। ধৰি পেলাই ইজনী কৈছে মোৰ কাম মই কৰি আছোঁ, তোৰ কাম তই কৰি থাক। তাৰপৰা হাতুৰি উলিয়াই পেলাই বাকচটো টেমাৰ মাৰিছিল। মাৰোঁতে মই কৈছোঁ অকণ মই নোৱাৰোঁ, নামাৰিবি। আপোনালোকৰ বাইদেউ এগৰাকী অসুস্থ বাইদেউ এগৰাকী আছিলে বিচনাত, তেখেতকো বান্ধিছিলে নেকি বাৰু? বান্ধিছে, তেখেতকো বান্ধি পেলাই তাইক বান্ধিছে। তাই বান্ধোতে চিঞৰিছে, বাহিৰৰ মানুহে শুনিছে, মই শুনিবলৈ পোৱা নাই, বাহিৰৰ মানুহ আছিলে শুনিছিল। তাৰপিছত ছোৱালীকেইজনী নিজে ওলাই গ'ল নে কি? নিজে এতিয়া দৰ্জা ঘৰৰ হুক লগাই গোটেইখিনি তেনি গ'ল। মই মানে এইটো ওলাই দেখা নাই, মই দেখিবলৈ কোনখন দৰ্জাই ওলালোঁ মই নেদেখিলোঁ। মই যেতিয়া মই চাওঁ ইফালে দুৱাৰ বন্ধা সিফালে দুৱাৰ বন্ধা, মই গিলৰ তলাটো লৈ চাবিটো লৈ পেলাই দুৱাৰখন মেলি তেতিয়া মই তাত দেখিছোঁ গৈ সেইডোখৰ সিহঁত বাইকত উঠি পেলাই এই বাটে। পৰৱৰ্তী সময়ত উপস্থিত হৈ পৰিয়ালৰ লোক, তাৰ পাছতেই পৰিয়ালৰ লোকে আৰক্ষীক অৱগত কৰে সমগ্ৰ ঘটনা। শুনক পৰিয়ালৰ লোকে আহি কি দেখিছিল। মই আহি পেলাই দেখিছোঁ সিহঁতৰ মুখত বন্ধা চটাই এধা দেখিছোঁ, কোনোবাই ৰাইজে খুলি দিছে বুলি কৈছে, আৰু এধা খোলাই নাই। আৰু ইজনী বাইদেউকটো মই আহি নিজে খুলি দিছোঁহি, আৰু যিজনী কাগজে বান্ধিছিল তাই যেনিবা কেনেবাকৈ গ্ৰিল খুলি পেলাই চিঞৰ বাখৰ কৰাৰ পিছত ওচৰৰ মানুহে গম পায়, আৰু তেতিয়া বহুত মানুহ আহিছে ইটো সিটো। আপুনি মই জনাইছোঁগৈ, মই সন্ধিয়া 6টা বজামানতে গৈ পেলাই থানাত জনাইছোঁ, আৰু তাৰপিছতো পুলিচ বিষয়া আহি মোৰ ঘৰত চাই চিতি গৈছে, আৰু ইমানখিনিয়ে কৈছে যে আগলৈকো এনেকুৱা হ'লে আমাক জনাব, আৰু যদি টিভি যদি ফটেজ আছে কিবা ফটো CCTV যদি আছে কানেকশ্যন কৰক, আমি অতি শীঘ্ৰে। পিছে কোন আছিল এই দুই অচিনাকি যুৱতী? সম্প্ৰতি বেবেজীয়া আৰক্ষীয়ে দুই অচিনাকি যুৱতীৰ সন্ধানত এতিয়া চলাইছে তদন্ত। নিউজ ডেস্ক ৰিপৰ্ট, ইণ্ডিয়া টুডে, এনি।